প্ৰিয় শ্ৰোতা নমস্কাৰ ৰেডিঅ' জ্ঞানমালিনীৰ আজিৰ অতিথি অনুষ্ঠানটিলৈ মই স্বপ্নালী আপোনাক আন্তৰিক স্বাগতম জনাইছো প্ৰিয় শ্ৰোতা ৰেডিঅ' জ্ঞানমালিনীৰ অতিথি হিচাপে আমাৰ লগত সংযুক্ত হৈ আছে অসমৰ এজন খ্যাতনামা ব্যক্তি শিশু সাহিত্য ন্যাসৰ সচিব তথা এসময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱৰ প্ৰেছ উপদেষ্টা তথা জনপ্ৰিয় স্তম্ভ লেখক ঋষিকেশ গোস্বামী ডাঙৰীয়া যোৱাটো খণ্ডত তেখেতৰ সৈতে তেখেতৰ কৰ্মৰাজিৰ বিষয়ে শিশু সাহিত্য ন্যাসৰ কৰ্মৰাজিৰ বিষয়ে তেখেতৰ জীৱনৰ বহু অভিজ্ঞতাৰ বিষয়ে আমি আপোনালোকক অৱগত কৰিলো এতিয়া আগবাঢ়িছো পৰৱৰ্তী খণ্ডৰ মাজলৈ তেখেতৰ জীৱনৰ আৰু বহু নজনা কথা তেখেতৰ জীৱনৰ অভিজ্ঞতাসমূহ যিসমূহে আমাক সমৃদ্ধ কৰিব পাৰে এই সকলো কথা আজি আমি পাতিবলৈ প্ৰয়াস কৰিম গতিকে আগবাঢ়িছো আমাৰ কথা বতৰাৰ পৰৱৰ্তী খণ্ডলৈ আপুনি ভূপেন হাজৰিকাদেৱৰ কথা বাৰে বাৰে প্ৰসংগলৈ আনিছে আমি জানো যে তেখেতৰ লগত আপোনাৰ এটা মধুৰ সম্পৰ্ক আছে এই বিষয়ে আমি কথা পাতিম তাৰ আগতে মই জানিবলৈ বিচাৰিছো এই যে শব্দ বুলি আপুনি এটা আৰ্টিকেল লিখিছিল শব্দ বহু দিনৰ আগত আৰু এই বিষয়ে আমি পঢ়িছিলো যে শব্দৰ যেটো প্ৰয়োগ মানুহে কৰে শব্দই ব্ৰহ্ম বুলি কয় গতিকে এই বিষয়ত বৰ্তমান সময়ত আমাৰ বহু ক্ষেত্ৰত বহু লোকে এনেকুৱা শব্দ প্ৰয়োগ কৰে যিবিলাকে হয়তো মানুহৰ সমাজখন ভাঙি দিব পাৰে শব্দৰ প্ৰয়োগে বহু ক্ষেত্ৰত বিশৃংখলতা আনিব পাৰে এই যে বিষয়টোৰ ওপৰত আপুনি আলোকপাত কৰিছিল অকণমান এই বিষয়ে কওক নহয় শব্দৰ ওপৰত মই আলোকপাত কৰিছিলোঁ মই দেখিছোঁ আমাৰ সমাজৰ উচ্চ স্তৰত বহি থকা বহুত ব্যক্তি দেখিছোঁ অফিচাৰো দেখিছোঁ ৰাজনৈতিক নেতাও দেখিছোঁ তেওঁলোকে এনেকুৱা কিছুমান পাতল আৰু অশ্ৰাব্য শব্দ কয় সেই একেধৰণৰ শব্দ যদি মহাপুৰুষ শংকৰদেৱ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা কলাগুৰু বিষ্ণুৰাভা পাৰ্বতী প্ৰসাদ বৰুৱাই ক'লেহেঁতেন তেতিয়াহ'লেতো কীৰ্তনখন নপঢ়িলোহেঁতেন নহয় আমাৰ ভগৱান বিষ্ণু বা কৃষ্ণৰ মুখৰ বাণীটোৱে আমি গীতা বুলি কওঁ কিহৰ কাৰণে কওঁ তাৰমানে তাৰ একোটা শব্দই আমাৰ জীৱনত বহুত পথৰ সন্ধান দি দিয়ে আৰু অকলেতো আমাৰ প্ৰাচ্যতে নহয় পাশ্চাত্যতো আপোনাৰ বেকনৰ যিবোৰ লিখা আছিল বেকনে কৈছিল নলেজ ইজ পাৱাৰ আৰু সেইটো হোমেন বৰগোহাঁই ডাঙৰীয়াই যেতিয়া লিখাবোৰ তেওঁ বেকনক ফ'ল' কৰিছিল শব্দবিলাক এনেকৈ বহুৱাই দিয়ে আজি ভূপেন হাজৰিকাৰ মই বাৰে বাৰে গীতৰ কথা কওঁ বা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ আপুনি তাতে চাবচোন একোটা একোটা শব্দৰ কি সাংঘাতিক যাদু আৰু জোৰ আৰু অসমীয়া শব্দ কিছুমানে কৈ থাকে কিবা দুৰ্বল দুৰ্বল আপোনাৰ ভূপেন ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই চিৰবিদ্ৰোহী কবিতাত ৰূপান্তৰৰ মই যুগান্তৰৰ মই ভাৰতৰ জগতৰ বিদ্ৰোহী বীৰ্য আৰু সেইবিলাক শুনাৰ লগে লগে যিটো গাৰ নোম উঠি যায় জাগ্ৰত হয় দেশপ্ৰেম ভাৱ আৰু নহয় আপোনাৰ তেওঁ মানে শব্দৰ মানে গুৰু শব্দ আৰু লঘু শব্দ আছে সেই আপোনাৰ কি বুলি কয় জ্যোতিপ্ৰসাদে লুইতৰে পানী জাবিও বৈ লিখিছে ভূপেন হাজৰিকাই লিখিছে মানুহে মানুহৰ বাবে যদিহে অকণ নাভাবে ভাবিব কোনেনো কোৱা আৰু সেই ভূপেন হাজৰিকাই লিখিছে বিদ্যুৎ ক্ষিপ্ৰ নয়নে তোমাৰ মৌন ভাষাৰ উন্মাদনা খানে মানে শব্দৰ যিটো বাহাদুৰি সেইকাৰণে মই কলিকতা গ্ৰন্থমেলালৈ 15 বছৰ গৈছোঁ দেই 90 চনৰ পৰা তাত আপোনাৰ দেশ বুলি এখন মেগাজিন আছিল আনন্দ পাব্লিকেশ্যন তেওঁলোকে এটা সন্মুখত লিখি থৈ দিয়ে শব্দ পাৱাৰ অফ ৱৰ্ডছ আমাৰ আছাম ট্ৰিবিউন কাকতৰ প্ৰথম এডিটৰ আছিল লক্ষীনাথ ফুকন দেৰগাঁৱত তেখেতৰ ঘৰ মই দেৰগাঁৱলৈ আহিছিলোঁ সেইদিনাখন মিটিঙলৈ লক্ষীনাথ ফুকন তেতিয়া আপোনাৰ এটা যাদুৰ পাহাৰ বুলি এটা তেওঁ এডিটৰিয়েল লিখিছিল আপোনাৰ লিখোঁতে তেওঁ অসমীয়া পেপাৰত লিখিছিল তেতিয়া অসমীয়া পেপাৰত আছিল তেতিয়া তেওঁ মানে এখন মানে শ্বিলঙত মিটিং হ'ব মিটিং হোৱাৰ কাৰণে তেওঁ কৈছে যে শ্বিলঙত কংগ্ৰেছৰ মিটিং তেতিয়া দেই স্বাধীনতা আন্দোলনৰ সময়ত সেই মিটিংখনত মানে মানুহবিলাক অকল মিটিঙলৈ এইটো কাৰণে নাযায় যে কংগ্ৰেছৰ তাত মিটিং হ'ব তাত মানে ধুনীয়া ধুনীয়া খাচী গাভৰু নিতপল গাভৰু আছে খাচীয়া ছোৱালী সেইবিলাক চাবলৈ যাব এনেকৈ তেওঁ লিখিলে আৰু এটা উপমা দি পেলাই আৰু তেওঁ ভাবিলে এইটো মানে খুব ভাল হৈছে বুলি ভাবিলে তো ভাবাৰ পিছতে আপোনাৰ চিৰাজ যিখন নাটক আমি বহুত সময় হিন্দু মুছলমানৰ মাজত বিভেদ কৰিব যত্ন কৰোঁ কিন্তু চিৰাজ গল্পটো লিখিছিলে আপোনাৰ লক্ষীধৰ শৰ্মাই দেই মনত ৰাখিব আৰু সেই গল্পটোক নাট্যৰূপ দিছিলে ফণী শৰ্মাই অৰ্থাৎ এজন বামুণে লিখা গল্প আন এজন বামুণে আপোনাৰ নাট্যৰূপ দিছিলে হিন্দু মুছলমানৰ সাকস্বৰূপে যিটো এপিজে আব্দুল কালাম মুছলমান কিন্তু তেওঁ যিবিলাক বিদ্যুৎ বাণী আমাক দি গৈছে
সেইবিলাকতো সাংঘাতিক কথা নহয় সমাজখন জোৰ লগায় যিয়ে নহওক আপোনাৰ লক্ষীধৰ শৰ্মাই আহি পেলাই লক্ষীনাথ ফুকনক ক'লে যে তুমি এইটো কি লিখিছা ইমান বেয়া কথা কিয় লিখিছা তেওঁ তেতিয়া ভাব হ'ল মই বেয়া লিখিলোঁ নেকি তেওঁ সেই এডিটৰিয়েলটো আপোনাৰ ট্ৰান্সলেট কৰি পেলাই মতিলাল নেহৰুলৈ আৰু আমাৰ অসমীয়াতে লক্ষীনাথ বেজবৰুৱালৈ আৰু সেই এটা ট্ৰান্সলেট পঠাই দিলে মহাত্মা গান্ধীলৈ আপোনাৰ তিনিজনলৈ সেইটো বিষয়ত মন্তব্য যে এইটো আপোনালোকৰ এইটো সম্পৰ্ক কাৰণ লক্ষীধৰ শৰ্মাই খুব গালি পাৰিছে তেতিয়া লক্ষীনাথ বেজবৰুৱা আৰু মানে মতিলাল নেহৰুৱে এটা জেনেৰেল কমেণ্ট এটা দিছে কিন্তু মহাত্মা গান্ধী এই যে গোটেই বিশ্বত মহাত্মা গান্ধী এনেই মহাত্মা গান্ধী হোৱা নাই মাৰ্টিন লুথাৰ কিঙে কৈছিল যে ক্ৰাইষ্ট গেভ মি মেছেজ এণ্ড গান্ধীজী মেথড অৰ্থাৎ যীশুখ্ৰীষ্টই মোক বাণী দিছিল আৰু মহাত্মা গান্ধীয়ে দিছিল মোক পদ্ধতি সেইকাৰণে অহিংসা নীতিটো সকলোৱে একদম সন্মান কৰে নহয় সেই মহাত্মা গান্ধীয়ে লক্ষীনাথ ফুকনলৈ দুটা শব্দ লিখি পঠিয়ালে এই যে আপুনি ক'লে শব্দ ডিজিজড ব্ৰেইন অৰ্থাৎ বেমাৰী মগজুৰ পৰাহে বেমাৰী কথা ওলায় যিবিলাক মানুহে মানসিকভাৱে বিকাৰগ্ৰস্ত তেওঁলোকে এইবিলাক বাজে শব্দ কয় আৰু ভগৱান বিষ্ণু শব্দৰ অৰ্থ হৈছে সৰ্বব্যাপী সকলোতে থকা এই বিষ্ণু কাৰণে তেওঁ গীতাখন তেওঁৰ মুখেদি ওলাইছিল শংকৰদেৱে কীৰ্তন ঘোষা মহাপুৰুষ মাধৱদেৱে নাম ঘোষা আৰু ভূপেন হাজৰিকাই মানুহৰ বাবে এই স্তৰৰ মানুহ নহ'লে আপোনাৰ সেই ধৰণৰ ভাল শব্দ নোলায় তাৰমানে সেইকাৰণে এই বেকনে কৈছিল নলেজ ইজ পাৱাৰ এণ্ড পাৱাৰ অফ ৱৰ্ডছ শব্দৰ সাংঘাতিক শক্তি আছে সেইকাৰণে ল'ৰা ছোৱালীবিলাকে যদি এই বাজে কথাবিলাক শুনি থাকে তেওঁলোকে সেইটো ফ'ল' কৰিব গতিকে এই ভূপেন হাজৰিকা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা তেওঁলোকৰ শব্দবিলাক আমি তেওঁলোকক শিকাব লাগে আচলতে কিমান যে গুৰুত্ব শব্দৰ ওপৰত এতিয়া সেইকাৰণেই আচলতে আপুনি এই যে গ্ৰন্থ আন্দোলনৰ সৈতে জড়িত হৈ পৰিছিল গ্ৰন্থ আন্দোলনটোৰ গুৰুত্বতা আছিল এই বিষয়ে অকণমান কওক যে বৰ্তমান সময়ত কেনেকুৱা আপুনি দেখিছে এটা পৰিৱৰ্তন গ্ৰন্থ আন্দোলনৰ আপোনালোকে যিটো যাত্ৰা আৰম্ভ কৰিছিলে আৰু বৰ্তমান সময়ৰ পৰিপ্ৰেক্ষিতত আপোনাৰ মনোভাৱ কেনেকুৱা নহয় গ্ৰন্থ আন্দোলনটো মানে কি আমিতো ধৰক কিতাপৰ বিকল্প মোবাইল কেতিয়া হ'ব নোৱাৰে নিশ্চয় মোবাইলটোতো এতিয়া যিটো পৰ্যায়লৈ গৈছে মই মোবাইলটো অস্বীকাৰ কৰি দিব বিচৰা নাই মোবাইলটো নহ'লে চলিব নোৱাৰোঁ কিন্তু যদি অতিমাত্ৰা হাৰত মোবাইলটো ব্যৱহাৰ কৰি থাকে মোবাইল কিতাপৰ বিকল্প হ'ব নোৱাৰে গুগলো হ'ব নোৱাৰে আপুনি ডিটেইলছত জানিব লাগিলে কিতাপ এখন পঢ়িব লাগিব আৰু কিতাপখন পঢ়াৰ মাদকতাটো বেলেগ আমি যেতিয়া স্কুলত আছিলোঁ তেতিয়া মই আজিও মনত আছে মই তেতিয়া হেৰিত যাওঁ সাহিত্য সভাবিলাকত এটা ফালে আপোনাৰ প্ৰদৰ্শনী থাকে চৰকাৰৰ বিভিন্ন বিভাগবিলাকৰ আৰু এটা ফালে গ্ৰন্থবিলাক থাকে সেই তাতে প্ৰথম গ্ৰন্থমেলা আৰম্ভ হৈছিল আৰু আপোনাৰ মই তেতিয়া গৈছিলোঁ সৈয়দ আব্দুল মালিক ডাঙৰীয়া সভাপতি আছিল অভয়পুৰী সাহিত্য সভাত তেতিয়া আমি দস্যু ভাস্কৰ ছিৰিজ কিনি আনো পাফু ছিৰিজ